নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যৰ কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰত থাকি আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅটো ষ্টাৰ্ট কৰি সদায় খালি গুগলত আহি টাইপ কৰি দিল হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনেকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থওঁ আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰিব পাৰিব আজি আপোনালোকৰ আহিছে জানুৱাৰী মাহৰ নতুন নিযুক্তি যোনবোৰ ভেকেন্সি মুকলি হৈছে সেইবোৰ ভেকেন্সি লৈ আহিছোঁ লগতে পাৰ্ট টাইম ফুল টাইমৰ ভেকেন্সি পাই যাব বহুতে কমেন্ট কৰি থাকে যে তাত পাৰ্ট টাইমৰ ভেকেন্সি লৈ আহিব আজি লৈ আহিছোঁ তো সম্পূৰ্ণ ভিডিঅটো চালে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি যাব আৰু এয়াৰপৰ্টৰ ভেকেন্সি চলি আছে যদি এপ্লাই কাৰণে এপ্লাই কৰিব পাৰে আসাম নিউ প্ৰাইভেট জব ভেকেন্সিবোৰ ভেকেন্সি চলি আছে যোনে ইণ্টাৰেষ্টেড হয় আমাৰ পুৰণা ভিডিঅ'বোৰ চালে গম পাব গোটেইবোৰ নটিফিকেশ্যন আমি আজি আলোচনা কৰিব গৈ আছো জানুৱাৰী মাহৰ যোনটো নতুন নিযুক্তি ওলাইছে আপোনালোকৰ পাৰ্ট টাইম ফুল টাইম যোনে জব বিচাৰি আছে হিহঁতে এপ্লাই কৰিব পাৰিব অসমৰ বিভিন্ন ঠাই প্ৰাইভেট চাকৰি মুকলি কৰা হৈছে 5 পাছৰ পাব 8 পাছৰ পাব 10 পাছ 12 পাছ এনেকুৱা ধৰণৰ চাকৰি পাই যাব আজিৰ ভিডিঅ'ত সো আপোনালোকৰ প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে এক্সপ্ৰেছ বিজ ডেলিভাৰী বয়জ এইটো আপোনালোকৰ পাৰ্ট টাইমও কৰিব পাৰে বহুতে কৈ থাকে এটা পাৰ্ট টাইম ফুল টাইম ভেকেন্সি দুটাই লাগে তো এইটো পাৰ্ট টাইমও কৰিব পাৰিব ফুল টাইমও পাৰিব কোনো কোৱালিফিকেশনৰ দৰকাৰ নাই 5 পাস হলেও পাৰিব 8 পাস হলেও পাৰিব আৰু 9 পাস 10 পাস হলেও পাৰিব কোনো কোৱালিফিকেশনৰ দৰকাৰ নাই খালি বাইক বা স্কুটি এখন হলে হয় আৰু ড্ৰাইভিং লাইসেন্স হলে হল লোকেশন কেটা মই কৈ দিছো লোকেশন কেটা ভাল লোকেশনৰে আছে বিজয়নগৰ আজাৰা বামুণী মৈদাম গুৱাহাটী মংগলদৈ জৰহাট নগাঁও নৰ্থ লখিমপুৰ সংসাৰী আৰু তেজপুৰ সব ভাল লোকেশনত আছে নিজৰ ডিস্ট্ৰিক্টতে যদি চাকৰি এটা কৰিব বিচাৰে এটা এপ্লাই কৰিব পাৰে তল দিয়া নম্বৰত কন্টাক্ট কৰি লব পাৰে সো বহুতে জব বিচাৰি থাকে কিন্তু নাপায় এটা জব আপোনালোকৰ সোমাই লওক তাৰপিছত বেলেগ জববোৰ এপ্লাই কৰক যেহেতু আপোনাৰ ইনকাম এটা সোর্স লাগে সবকে তো পার্ট টাইমও কৰিব পাৰিব ফুল টাইমও কৰিব পাৰিব যদি জাক ইমার্জেন্সি জব এটা লাগা হৈ আছে এবাৰ কন্টাক্ট নম্বৰত কন্টাক্ট কৰি লব কোনো কোৱালিফিকেশনৰ দৰকাৰ নাই ডাইৰেক্ট আপোনালোকৰ জয়নিং হৈ যাব একেদিনে সো ভালদৰে এপ্লাই কৰিব পাৰি এটা চাকৰি নে ভেকেন্সি লৈ যাম নে ভেকেন্সি ডাইনাৰ ৰুফৰ পৰা আহিছে আমিনগাঁৱৰ পৰা ভেকেন্সি ওয়েল্ডাৰ কাভাৰ্ছ ৰুফ ইনষ্টলেশ্যন ফিটাৰৰ ভেকেন্সি আমিনগাঁও লোকেশনৰ কাৰণে এইটো কাৰণে আপোনালোকৰ ওয়েল্ডিং টাস্কবোৰ কমপ্লিট কৰিব লাগিব এনচিওৰ কৰিব লাগিব যাতে ষ্ট্ৰং আৰু ডিউৰেবল কে কামবোৰ কৰিব পাৰিছে না নাই সেখিনি পঢ়ি লব পাৰে সেফটি প্ৰসিডিউৰখিনি ফলো কৰিব লাগিব কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যান তেতিয়ালে এইচএস পাস অৰ্থাৎ হাই সেকেন্ডাৰী পাস কৰা হ'ব লাগিব সো আপোনালোকৰ ওয়েল্ডিং সাৰ্টিফিকেট বা ট্ৰেড কোৱালিফিকেশন কৰা হ'ব লাগিব প্ৰিভিয়াস যদি এক্সপেৰিয়েন্স আছে ওয়েল্ডিংত তেতিয়া সাৰ্টিফিকেটখন এটাচ কৰি পঠাই দিব পাৰে ষ্ট্ৰং এটেনশন টু ডিটেইলছ গুড কমিউনিকেশন স্কিল এবিলিটি ওয়াৰ্ক ইন এ টিম আৰু সেফটি ষ্টেণ্ডাৰ্ডবোৰ মেইনটেইন কৰিব লাগিব ফুল টাইম ভেকেন্সি হয় এটা আগৰতে যেনেকুৱা ফুল টাইম পাৰ্ট টাইম দুটাই কৰিব পাৰিছিল এটো নোৱাৰিব এটো ফুল টাইম ভেকেন্সি 10000 পৰা 15000 দৰমহা মান্থলি পাব ইমেইল আইডি দি আছে 17 জানুৱাৰী ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব সো কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে কম প্ৰাইজত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সি পাবলিশ কৰা নহয় এটা চেনেল বাকি সব জবে পাবলিশ কৰা হয় কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে মেইল কৰিব পাৰে নে ভেকেন্সি আপোনালোকৰ আহিছে মেফেয়াৰ স্প্ৰিং ভেলি ৰিসৰ্ট গুৱাহাটী 5 ষ্টাৰ ডিলাক্স আল্ট্ৰা লাক্সাৰি হোটেল হয় আৰু গুৱাহাটীৰ একেটা ভেকেন্সি আপোনালোকৰ আহিছে এজিএম এসিস্ট্যান্ট জেনাৰেল মেনেজাৰ সেলছৰ কাৰণে ভেকেন্সি মেনেজাৰ সেলছ একেটা কাৰণে হস্পিটালিটি ব্যাকগ্ৰাউন্ড বা গ্ৰেজুৱেচন কৰা হলে হ'ব এসিস্ট্যান্ট সেলছ মেনেজাৰ ৰিজাৰ্ভেশন এক্সিকিউটিভ মাৰ্কেটিং আৰু পিআৰ মেনেজাৰ একেটা কাৰণে গ্ৰেজুৱেচন বা হোটেল মেনেজমেন্ট কৰা হলে হ'ব সো কলকাতাৰ কাৰণে ভেকেন্সি দিল্লীৰ কাৰণে ভেকেন্সি মুম্বাইৰ কাৰণে বেলেগ ভেকেন্সি কেটা দি আছে ইমেইল আইডি দি আছে কোনটো পোষ্ট আৰু কোনটো লোকেশন ব্ৰেকেটত লিখি দিব যদি গুৱাহাটী যদি মুম্বাই বুলি লিখি দিব যেহেতু আমাৰ চেনেলটো অসমৰ হয় বহুতে গুৱাহাটী এপ্লাই কৰিব খোজে হেতু কাৰণে ব্ৰেকেটত গুৱাহাটী বুলি লিখি দিয়ে যাতে এপ্লাই কৰে নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে ফ্লিট মেনেজমেন্ট গুৱাহাটীৰ ভেকেন্সি এসিস্ট্যান্ট মেনেজাৰ আৰু সিলিগুৰি সিনিয়ৰ এক্সিকিউটিভৰ ভেকেন্সি ফলো আপ কৰিব লাগিব পেমেন্ট ডেসক্ৰিপেন্সিছ ডেবিট আৰু ৰিসিভেবলবোৰ ভালদৰে ফলো হৈ আছে না নাই গোটেইবোৰ চাব লাগিব 100% একুৰেটলি চাব লাগিব যাতে কষ্ট ট্ৰেকিং খিনি হৈ আছে না নাই কষ্ট ৰিডাকশন ৰিইভ্যালুয়েট কমাৰ্শিয়াল বেসড অন চেঞ্জেস ইন এ ৰুট ডিজেল ভেহিকল এইবোৰ গঠিনি চাব লাগিব সো পঢ়ি লব এইখিনি গটেখিনি আৰু কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যান তেতিয়ালে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু নলেজ হ'ব লাগিব এডভান্সড এক্সেলৰ ভালদৰে ফৰ্মুলা
যোনবোৰ এক্সেলৰ আপোনালোকৰ গোটেইখিনি জানিব লাগিব সো লোকেল কেণ্ডিডেটবোৰক বেছি প্ৰেফাৰেন্স দিব যোনে লোকেল লেংগুৱেজ ক'ব জানে শিলিগুড়িৰ কাৰণে চাগে বঙালী লাগিব আৰু বেংগলী লাগিব আৰু আমাৰ যোনটো গুৱাহাটীৰ ভেকেন্সি সেইটো কাৰণে এছামিজ লাগিব এছামিজ যদি ক'ব নোৱাৰে তেতিয়াহ'লে এডভান্টেজ এটা বা প্ৰেফাৰেন্স এটা নাপায় সো ইমেইল আইডি দি আছে 18 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা ফোনৰ দ্বাৰা বা ইমেইলৰ থ্ৰু সেইটো কাৰণে ইমেইলটো যাতে যেতিয়া পঠায় ভালদৰে যাতে পঠায় হেডিং আৰু ছাবজেক্ট লাইনটো মেইনলি ভালদৰে লিখে এনেকৈ লিখি দিব এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পোষ্ট অফ এনেকৈ লিখি পঠাই দিলে হ'ল আৰু এনে যাতে এপ্লাই নকৰিব বহুতে এনে এপ্লাই কৰি দিয়ে সেইদিনা মই ড্ৰাফটমেনৰ এটা ভেকেন্সি দিছিলোঁ বহুতে আপোনালোকৰ 10 পাছ ড্ৰাফটমেনে এপ্লাই কৰিছে 12 পাছত ড্ৰাফটমেন এপ্লাই কৰিছে এনেদৰে নকৰিব যোনটো এলিজিবিলিটি বিচাৰে সেইমতে যাতে এপ্লাই কৰে নহ'লে আপোনালোকক কেতিয়াও ইণ্টাৰভিউ কাৰণে নামাতে ইণ্টাৰভিউটো বাদ দিও আপোনালোকক ব্লক কৰি দিব কোম্পানীবোৰ পিছলৈ যদি 10 পাছ 12 পাছৰ ভেকেন্সি লৈ তেতিয়াও আপোনাক এপ্লাই কৰিব নোৱাৰিব সেইটো কাৰণে যাতে এলিজিবিলিটি মতে আৰু ভালদৰে যোনটো কোৱালিফিকেশ্যন বিচাৰিছে সেইটো যদি নাই কেতিয়াও এপ্লাই নকৰিব যদি আছে তেতিয়াহে এপ্লাই কৰক নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ এটা ইভি কোম্পানীৰ পৰা ভেকেন্সি ইউ ফেচিয়া ইভি এৰিয়া সেলছ মেনেজাৰৰ ভেকেন্সি ডেভেলপ কৰিব লাগিব সেলছ ষ্ট্ৰেটেজিজবোৰ বিল্ড আৰু মেইনটেইন কৰিব লাগিব কাষ্টমাৰৰ সৈতে ৰিলেশ্যনশ্বিপ ভাল এটা ডেভেলপ কৰিব লাগিব কোম্পানী ফুটপ্ৰিণ্ট এনালাইজ কৰিব লাগিব মাৰ্কেটিং ট্ৰেণ্ড পঢ়ি ল'ব ষ্ট্ৰং সেলছ মেনেজমেণ্ট সেলছত ভাল এটা মেনেজমেণ্ট কৰা হ'ব লাগিব ষ্ট্ৰং লিডাৰশ্বিপ আৰু কমিউনিকেশ্যন স্কিল সো ইমেইল আইডি তলত দি আছে নিজৰ বায়োডাটাখন পঠাই দিব পাৰে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ গ্ৰেজুৱেশ্যন হ'লে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব আৰু এপ্লাই কৰিব পাৰিব সো যাক অৰিজিনেল কপিবোৰ লাগে এইবোৰ এডভাৰটাইজমেণ্টৰ আমাৰ হোৱাটছএপ গ্ৰুপ বা টেলিগ্ৰাম গ্ৰুপটো এপ্লাই আপোনালোকৰ জইন কৰি থ'ব ডেছক্ৰিপশ্যনত লিংকবোৰ থাকিব নে ভেকেন্সিলৈ যাম নে ভেকেন্সি টাটা এণ্টাৰপ্ৰাইজৰ পৰা ভেকেন্সি আৰ্টছন টাটা এণ্টাৰপ্ৰাইজ গুৱাহাটী পাইপিং ইঞ্জিনিয়াৰৰ ভেকেন্সি এইটো কাৰণে আপোনালোকৰ পাইপিং ইঞ্জিনিয়াৰ কাম কৰা হ'ব লাগিব আগতে ইনষ্টলেশ্যন আৰু মেইনটেনেন্স অফ পাইপিং চিষ্টেম এছিষ্ট কৰিব লাগিব পাইপিং আউটলেট আৰু ডিজাইনবোৰ ছাপৰ্ট কৰিব লাগিব ইনষ্টলেশ্যন আৰু টেষ্টিং অফ পাইপিং চিষ্টেম প্ৰিপেয়াৰ কৰিব লাগিব ৰিপৰ্ট আৰু ডকুমেণ্টেশ্যনবোৰ কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে ডিপ্ল'মা বা ডিগ্ৰী কৰা হ'ব লাগিব মেকানিকেল বা পাইপিং ইঞ্জিনিয়াৰিঙত এক্সপিৰিয়েঞ্চ হ'ব লাগিব পাইপিং বা প্ৰেফাৰেঞ্চ দিব যদি টেংকেজ অৰ অইল গেছ প্ৰজেক্টৰ আগতে কাম কৰা অভিজ্ঞতা আছে 3 to 5 years এটা অভিজ্ঞতা লাগিব ইমেইল আইডি তলত দি আছে 20 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি অডি গাড়ী শ্ব'ৰুমৰ পৰা ভেকেন্সি অডি গুৱাহাটীৰ পৰা ভেকেন্সি কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ কাম ফ্ৰণ্ট অফিচ এক্সিকিউটিভৰ ভেকেন্সি এটা ভেকেন্সি আছে 21 to 35 ইয়াৰ্ছৰ ভিতৰত এপ্লাই কৰিব লাগিব কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে এনি গ্ৰেজুৱেশ্যন বা MBA কৰা হ'লে হ'ল ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই এইটো কাৰণে গুড কমিউনিকেশ্যন স্কিল উইথ প্লেজেণ্ট পাৰ্চনেলিটি নিজৰ এখন বাইক বা স্কুটি হ'ব লাগিব ফিমেলহে এপ্লাই কৰিব পাৰিব এইটো মেলে যাতে এপ্লাই নকৰে বহুতে এতিয়া মেলো এপ্লাই কৰি দিব সেইটো কাৰণে ভালদৰে যাতে এডভাৰটাইজমেণ্টটো পঢ়ক এইটো যিহেতু ফিমেল লেখা আছে ফিমেলে এপ্লাই কৰক মেলে এপ্লাই নকৰিব 20,000 মান দৰমহা আপোনালোকক দিয়া হ'ব এটা চাকৰি সব ভাল এটা চাকৰি অডিও কাৰ শ্ব'ৰুমত চাকৰিটো হ'ব গুৱাহাটী লখৰাত আপোনালোকৰ একাউণ্টছ এক্সিকিউটিভ মেল ফিমেল দুটাই পাৰিব এটা ভেকেন্সি আছে 21 to 35 ইয়াৰ্ছৰ ভিতৰত এপ্লাই কৰিব লাগিব কোৱালিফিকেশ্যনত যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে বিকম পাছ কৰা হ'ব লাগিব আৰু ফ্ৰেছাৰ্ছক এক্সপিৰিয়েঞ্চক চবে পাৰিব 2 বছৰৰ ভিতৰত যদি অভিজ্ঞতা আছে তৃতীয় পাৰিব যদি ফ্ৰেছাৰ্ছ হয় তৃতীয় পাৰিব পে এজ পাৰ ইণ্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড আৰু প্ৰফিচিয়েঞ্চি MS এক্সেল গুড কমিউনিকেশ্যন স্কিল উইথ স্মাৰ্ট আৰু প্লেজেণ্ট পাৰ্চনেলিটি হ'ব লাগিব ইমেইল আইডি তলত দি আছে এপ্লাই কৰক কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দিব নাপাহৰিব যিটো দুটা ভেকেন্সি আছে 18 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেন্সি ব্ৰাঞ্চ বেংকিং ওমেনৰ কাৰণে এইটো খালি মেলেজত এপ্লাই নকৰে মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু কেণ্ডিডেটজন আপোনালোকৰ এক্সপ'জাৰ হ'ব লাগিব ব্ৰাঞ্চ বেংকিং বিজনেছৰ সৈতে ডমেইন উইথ ষ্ট্ৰং অপাৰেশ্যনেল নলেজ আৰু হেণ্ডলিং এ চিমিলাৰ প্ৰফাইল ইন বেংক মিনিমাম 2 বছৰ এটা অভিজ্ঞতা লাগিব সো এইটো আপোনালোকৰ বিহাৰ ৱেষ্ট বেংগল আৰু অসমৰ লাচিনগৰৰ পৰা ভেকেন্সিটো আপোনালোকৰ আহিছে লাচিনগৰ ব্ৰাঞ্চৰ পৰা ভেকেন্সি সো আপোনালোকৰ ইমেইল আইডি দি আছে 19 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক আৰু যাক অৰিজিনেল কপিখন লাগে আমাৰ হোৱাটছএপ গ্ৰুপ বা টেলিগ্ৰাম গ্ৰুপটা জইন কৰি থ'ব অলপমান পিছতে মই তাতে দি দিম আপডেট কৰি দিম 12টা বা 1টা বজামানৰ ভিতৰত সো আজিলৈ ফ্ৰেণ্ড ইমানে আগলৈ কি ভিডিঅ' বিচাৰি আছে বা কোনটো লোকেশ্যনৰ জব বিচাৰি আছে মোক কমেণ্ট কৰি জনাব ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কৰি দিব আগলৈ ভিডিঅ'টো চাবলৈ চেনেল ছাবস্ক্ৰাইব কৰি আমাৰ হোৱাটছএপ গ্ৰুপ আৰু টেলিগ্ৰাম গ্ৰুপটো যদি জইন কৰি থ'ব তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ ইমান আগলৈ ভিডিঅ'বোৰ চাই থাকিব